অসম সাহিত্য সভাৰ কেন্দ্ৰীয় যুৱ সংসদৰ উদ্যোগত দেওবাৰে জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ত অনুষ্ঠিত হয় যুৱ সন্মিলন অনুষ্ঠান। অসম সাহিত্য সভাৰ যুৱ সন্মিলনত প্ৰায় 150 শতাধিক যুৱ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। গীত, নৃত্য, কবিতাৰ মূৰ্ছনাত জীপাল হৈ পৰে শিৱসাগৰৰ জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ পৌৰাহিত্যত অনুষ্ঠিত সভাখনত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি দেৱজিৎ বৰাই কয় যে অসম সাহিত্য সভাৰ পবিত্ৰ পতাকাখন সুৰক্ষিত কৰাৰ স্বাৰ্থত যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলে বিশেষভাৱে গুৰুত্ব দিব লাগিব। এই পতাকাখন জাতিৰ স্বাৰ্থত সুৰক্ষিত হৈ আছে নে নাই তাৰ প্ৰতিও সজাগ দৃষ্টি ৰাখিব লাগিব যুৱ প্ৰজন্মই। তেওঁ লগতে ব্যাখ্যা কৰে যে প্ৰতিটো প্ৰজন্মৰ সৃষ্টিশীল কৰ্মসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰি সমাজে আগবঢ়াই নিব লাগিব সমাজৰ প্ৰতিজনৰ মাজলৈ। সভাখনত উজনি অসমৰ 20খন শিক্ষানুষ্ঠানৰ পৰা অহা 150 শতাধিক যুৱ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি নিজা নিজা পাৰদৰ্শিতা প্ৰদৰ্শন কৰে। চিৰচেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখন জাতীয় সংগীত পৰিৱেশনেৰে সফল সমাপ্তি ঘটে। নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলে যেতিয়াই ইচ্ছা কৰে তেতিয়াই অসম সাহিত্য সভাৰ পদ গ্ৰহণ কৰিব পাৰে। এই আজি মই জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ত উপস্থিত হৈ এই কথা ৰাজহুৱাভাৱে ঘোষণা কৰিলো। এই সুযোগ সুবিধা লোৱাৰ দায়িত্ব যুৱক-যুৱতীসকলৰ। এই দায়িত্ব যদি ল'ব নোৱাৰে, এই সুযোগ যদি ল'ব নোৱাৰে, এই সুবিধা যদি ল'ব নোৱাৰে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত অসম সাহিত্য সভা সমালোচনা কৰাৰ দায়িত্ব আপোনালোকে ল'ব নোৱাৰিব। আজি এই সুযোগ সুবিধা আপোনালোকে বুকুৰ মাজত সাৱটি লওক আৰু এই সুযোগ সুবিধা আপোনালোকে গ্ৰহণ কৰক। সচৰাচৰে দেখা পোৱা যায় সাহিত্য সভাত কৰ্মীৰ অভাৱ, সমালোচকৰ সংখ্যা বেছি। কামবোৰ কোনে কৰিব, সমালোচনা কোনে কৰিব? মই অসম সাহিত্য সভাৰ লগত জড়িত মানুহখিনি সদায় কৈ থাকোঁ, সদস্যসকলক সদায় কৈ থাকোঁ, হয় আপুনি কৰ্মকৰ্তা হওক, কৰ্মী হওক, নহয় সমালোচক। সমালোচকসকলক মৰ্যাদা সহকাৰে সমাজত জীয়াই ৰখাৰ দায়িত্ব অসম সাহিত্য সভাই ল'ব লাগিব। তেওঁলোকে কি কথা ক'বলৈ গৈছে হয়তো জনাৰ দৰকাৰ আছে আমাৰ। তেওঁলোকে কি কথা ক'বলৈ যত্ন কৰিছে, তেওঁলোকৰ উদ্দেশ্য কি, সকলো জনাৰ অধিকাৰ আমাৰ আছে। আৰু তেওঁ মৰ্যাদা সহকাৰে, তেওঁৰ যুক্তিক মৰ্যাদা সহকাৰে হৃদয়ংগম কৰি সভাৰ ধনাত্মক বাৰ্তা আমি লৈ যাব পাৰিব লাগিব।